নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা বহুত বেছি ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ স্পেচিয়েলি BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এইটো বহুত বেছি ভাল খবৰ হয় হয়তো সকলো ঠিকে থাকিলে BTR টেট পাছ কৰা প্ৰাৰ্থীসকলে প্ৰায় সকলোৱে নিযুক্তি পাবলৈ গৈ আছে আৰু যেটো নেকি খবৰ দিবলৈ পাই আজি বহুত বেছি ভাল লাগিছে আৰু কি ভাল খবৰ কেনেকৈ সকলোৱে প্ৰায় নিযুক্তি পোৱাৰ সম্ভাৱনা আছে সেইটো আপোনালোকক ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক অৰ্থাৎ লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীত মেক্সিমাম প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ গৈ আছে হয়তো কাট অফ বহুত বেছি তললৈ নামি আহিব এতিয়া যেটো খবৰ শুনিলে BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় গতিকে এইটো মুহূৰ্তত এটা BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া এটা বহুত বেছি ভাল খবৰ দিছে আগন্তুক দিনত প্ৰায় 1.5 মাহৰ ভিতৰত BTR এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে যেটো নেকি BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় অসমত যেনেকৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ভেৰিফিকেশ্যন চলি আছে ঠিক তেনেকৈ BTR তো এতিয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে পদৰ বিজ্ঞাপন ওলাবলৈ গৈ আছে যেটো নেকি BTR টেট পাছ কৰা প্ৰাৰ্থী যিসকল BTR প্ৰাৰ্থী ৰেচিডেন্স অফ BTR সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ এটা আহি আছে আগন্তুক 1.5 মাহৰ ভিতৰত এটা ভাল পজিটিভ খবৰ BTR টেট পাছ কৰা প্ৰাৰ্থীসকলে পাবলৈ গৈ আছে আৰু যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়া এখন সভাত খুব গুৰুত্বপূৰ্ণ এটা মন্তব্য প্ৰদান কৰিছে ইয়াৰ আগতে যিবিলাক মন্তব্য দিছিল তাৰ বিপৰীতে আকৌ এটা মন্তব্য দিছে যেটো নেকি শুনিলে হয়তো আপোনালোকে শুনিছেই চাগে যেটো শুনিলে আপোনালোকৰ বহুত বেছি ভাল লাগিব স্পেচিয়েলি যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰিছে সেইসকল প্ৰাৰ্থীৰ এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ আহি আছে ভাল খবৰ এইটোৱে যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত 1000+ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত 1000+ বিজ্ঞাপন BTR হ'বলৈ গৈ আছে আৰু যেটো নেকি প্ৰমোদ বড়ো ডাঙৰীয়া এখন সভাত নিজ মুখেৰে উল্লেখ কৰিছে যে প্ৰায় 1000+ পদৰ SIU হৈ আহিছে বুলি কৈছে যেটো নেকি BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ বহুত সুখৰ খবৰ এইটো মুহূৰ্তত BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ বুলি ক'ব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াই সেই সভাখনতে এটা উল্লেখ কৰিছে যে BTR এতিয়া যেহেতু 1000+ পদ খালী হৈ আছে আৰু এই 1000+ পদেই SIU হৈ অহা বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই সেই সভাখনত উল্লেখ কৰিছে যেটো নেকি বহুত বেছি ভাল খবৰ হয় আৰু এইখিনি পদ প্ৰায় 1.5 মাহৰ ভিতৰত নিযুক্তি দিয়াৰ এটা সম্ভাৱনা আছে আৰু সেইটো হ'বলৈ গৈ আছে গতিকে যিসকলৰ মাৰ্ক কম সেই মাৰ্ক কম থকা প্ৰাৰ্থীসকলেও কিন্তু এতিয়া নিযুক্তি পাবলৈ সক্ষম হ'ব কাৰণ BTR যোৱাবাৰ যি 1200 পদৰ নিযুক্তি হৈ গৈছিল তাৰ বিপৰীতে 667টা পদৰ কথা কৈ অহা হৈছিল যদিও পুনৰ 400+ পদৰ SIU হৈ আহিছে যেটো নেকি কথা প্ৰমোদ বড়ো ডাঙৰীয়া সভাখনত উল্লেখ কৰিছে আৰু সেই কথা সকলো ঠিকে থাকিলে BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ ভাগ্য উদয় হ'ব আৰু এটা নিযুক্তি পাবলৈ সক্ষম হ'ব নিম্ন প্ৰাথমিকতে হওক বা উচ্চ প্ৰাথমিকতে হওক আৰু তাৰ সমান্তৰালকৈ GT-PGTৰো নিযুক্তি হ'ব গতিকে এইখিনি সৰ্ববৃহৎ এটা নিযুক্তি হ'বলৈ গৈ আছে গতিকে এইটো এটা সোণালী সুযোগ BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে গতিকে আগন্তুক দিনত BTR 1000+ পদ নিযুক্তি দিবলৈ গৈ আছে BTR গভৰ্ণমেণ্টে যেটো নেকি BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় গতিকে এইটো মুহূৰ্তত এটা ভাল খবৰ দিব বিচাৰিছোঁ যে BTR এটা বৃহৎ নিযুক্তি হ'ব আৰু এইটো প্ৰমোদ বড়ো ডাঙৰীয়াই নিজ মুখেৰে কৈছে যেহেতু ইমান দিনে বাট চাই থকা হৈছে BTR আৰু কেতিয়া নিযুক্তি দিব যদিও আমি 667টা পদৰ কথা শুনি আহি আছিলোঁ কিন্তু যোৱাকালি এখন সভাত প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত আছিল আৰু সেই সভাখনত প্ৰমোদ বড়ো ডাঙৰীয়াই নিজ মুখেৰে কৈছে যে 1000 পদ যেহেতু খালী হৈ আছে BTR আৰু এই 1000 পদেই SIU হৈ অহা বুলি তেখেতে সভাখনত উল্লেখ কৰিছে আৰু সেই খবৰটো শুনাৰ লগে লগে BTR টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে যে এটা হ'লেও তেওঁলোকে LPতে হওক বা UPতে হওক বা GTতে হওক বা PGTতে হওক নিযুক্তি পাবলৈ সক্ষম হ'ব আৰু যি আশা যি সপোন সেই সপোন পূৰণ হ'বলৈ গৈ আছে অসমৰ লেখীয়াকৈ BTRতো 5খন জিলাৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা সৰ্ববৃহৎ নিযুক্তি হ'বলৈ গৈ আছে যেটো নেকি গুড নিউজ ফৰ অল কেণ্ডিডেটছ অফ BTR who are the residents of BTR গতিকে সেইসকল প্ৰাৰ্থীৰ অৰ্থাৎ যিসকল প্ৰাৰ্থী BTR ৰেচিডেন্স হয় স্থায়ী বাসিন্দা হয় সেইসকল প্ৰাৰ্থীৰ কাৰণে পুনৰ বিজ্ঞাপন ওলাবলৈ গৈ আছে যেটো নেকি 1000+ নিম্ন প্ৰাথমিক আৰু
উচ্চ প্ৰাথমিকৰ কাৰণে পদৰ মুকলি কৰি দিব আৰু তাত বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে এতিয়া নিযুক্তি পাবলৈ সক্ষম হ'ব আৰু ইয়াত মই ভাবোঁ যে কাট অফৰ কথা আলোচনাই নাহে কাট অফটো বহুত কমতেই যাব মই ভাবোঁ যে যিখিনি পদ ওলাব গোটেইখিনিয়ে পাই যোৱাৰ এটা সম্ভাৱনা আছে গতিকে কাট অফটো বহুত বেছি কম যাব চিন্তা নকৰিব আপোনালোকে কাম বহুতে ভাবি আছে যে মোৰ কাট অফ বহুত কম আমি নাপাম কিন্তু 1000+ পদ মুকলি হ'লে চিন্তা নকৰিব মেক্সিমাম প্ৰাৰ্থী নিযুক্তি পাবলৈ সক্ষম হ'ব হয়তো মোৰ বোধেৰে প্ৰাৰ্থী আৰু নাথাকিবই চাগে গতিকে আমি আশাবাদী অতি সোনকালে পদখিনি মুকলি কৰি দিয়ক শিক্ষা বিভাগে আৰু সেইটো আশাৰে ৰৈ আছোঁ আৰু সেই ভাল খবৰটো আপোনালোক দিবলৈ নিশ্চয় অতি আগ্ৰহেৰে বাট চাই থাকিম কিন্তু আজিৰ যিটো খবৰ আপোনালোকক দিলোঁ BTRৰ প্ৰাৰ্থীসকলক সেই খবৰটো দিবলৈ পাই কিন্তু বহুত বেছিয়ে ভাল লাগিছে আৰু এইখিনি কথা প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱাকালি সভাখনত নিজ মুখেৰে উল্লেখ কৰিছে আৰু শুনি কিনে আমাৰো ভাল লাগিছে যে এটা চাকৰি হ'লেও BTR প্ৰাৰ্থীসকলে পাবলৈ সক্ষম হ'ব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজত নিশ্চয় আহিম গতিকে তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম